আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে 5550টা এলপি আৰু ইউপিৰ পদৰ পোষ্টৰ বাবে যি সেকেন্ড ফেজৰ ভেৰিফিকেশ্যন হ'ব লগা আছিল এই ভেৰিফিকেশ্যন কেতিয়া হ'ব এই সেকেন্ড ফেজ ভেৰিফিকেশ্যনত কোনসকল কেণ্ডিডেটৰ নাম আহিব যিসকলে পিটিশ্যন দাখিল কৰিছিল অৰ্থাৎ NIOS পিটিশ্যনাৰসকলৰ নাম আহিব নে গোটেই NIOS কেণ্ডিডেটসকলৰ নাম আহিব নাইবা ইয়াৰ লগত জড়িত অন্যান্য কথাবোৰ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে সেকেন্ড ফেজৰ যি ভেৰিফিকেশ্যন হ'ব লগা আছিল সেই ভেৰিফিকেশ্যনটো ষ্টে হৈছিল অৰ্থাৎ 5550টা এলপিইউপি পদৰ বাবে সেকেন্ড ফেজৰ ভেৰিফিকেশ্যন হ'ব লাগিছিল 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিলৰ মাজত কিন্তু আজি 4 এপ্ৰিল যদিও এতিয়ালৈকে সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ লিষ্ট ওলোৱা নাই আৰু কেতিয়া ভেৰিফিকেশ্যনত যাব লাগিব সেই বিষয়ে ওলোৱা নাই কাৰণ কোৰ্টৰ পৰা ষ্টে অৰ্ডাৰ দিছিলে যোৱা 2 এপ্ৰিল তাৰিখে এই ষ্টে অৰ্ডাৰৰ ওপৰত আকৌ পিটিশ্যন দাখিল কৰিছিল অসম চৰকাৰৰ ফালৰ পৰা পিটিশ্যন দাখিল কৰাৰ অন্তত 2 এপ্ৰিল তাৰিখে হিয়াৰিং অনুষ্ঠিত হয় হিয়াৰিঙত কোৱা হয় যে কি কথা কোৱা হৈছিল মই সেইখিনি আলোচনা কৰিম অৰ্থাৎ যি সেকেন্ড ফেজ ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যন কেতিয়া হ'ব সেই সম্বন্ধে আলোচনা কৰিম ইয়াতে চাওক মই হাইলাইট কৰি দিছোঁ আপোনালোকে এইখিনি চাব পাৰিছে মই ইয়াতে ধুনীয়াকৈ পঢ়ি দিম যে single judge and allow the state to proceed with the second phase of physical document verification from 1st of April 2025 to 11th April 2025 as scheduled অৰ্থাৎ কোৰ্টৰ ফালৰ পৰা যি সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ ষ্টে অৰ্ডাৰ দিছিলে 5550টা এলপিইউপি পদৰ সেই ষ্টে অৰ্ডাৰটো উঠাই লৈছে অৰ্থাৎ অসম চৰকাৰক সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ কাৰণে এলাউ কৰিছে ইয়াতে আপোনালোকে দেখিছে যে ইয়াতে এলাউ বুলি লিখা আছে সো ইয়াতে চাওক ইয়াতে লিখিছে এলাউ গতিকে এলাউ কৰিছে আপোনালোকে গম পাইছে যে সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ কাৰণে এলাউ কৰিছে এতিয়া প্ৰশ্ন হয় যে এই সেকেন্ড ফেজ ভেৰিফিকেশ্যন যেহেতু এলাউ কৰিছে হেতু কেতিয়া আৰম্ভ হ'ব সেই বিষয়ে ইতিমধ্যে ডিৰ ফালৰ পৰা কোনো নোটিছ দিয়া নাই কাৰণ যোৱা 2 এপ্ৰিল তাৰিখে কোৰ্টৰ পৰা অৰ্ডাৰ দিছে অৰ্ডাৰৰ সাৰ্টিফাইড কপি ডিক দিব লাগিব তাৰ পিছতে ডিৰ ফালৰ পৰা এই যি সেকেন্ড ফেজ ভেৰিফিকেশ্যনৰ লিষ্ট হেতু ওলাব গতিকে 3 তাৰিখ গুচি গ'ল আজি 4 তাৰিখ হয়তো আজি নহলেও কাইলৰ ভিতৰত ডিৰ ফালৰ পৰা এই যি অৰ্ডাৰৰ সাৰ্টিফাইড কপি ৰিসিভ কৰিব আৰু অৰ্ডাৰৰ যেতিয়া সাৰ্টিফাইড ৰিসিভ হ'ব ডিৰ অফিচত তেতিয়া ডিৰ অফিচৰ পৰা হয়তো সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশ্যনৰ লিষ্ট ওলাব আৰু হেতু খুব সম্ভৱ 5 বা 6 তাৰিখৰ ভিতৰত মোৰ হিচাপত ওলাব লাগে কাৰণ সেকেন্ড ফেজৰ যেটো অৰ্ডাৰ দিছে আৰু অসম চৰকাৰে এটো ডিলে কৰিব বিচৰা নাই ইয়াতে আপোনালোকে দেখা পাব এইখিনিত হাইলাইট যি কৰা আছে ইয়াতে আপোনালোকে দেখা পাব state doesn't want to delay the matter pertaining to the verification of the documents of the candidates অৰ্থাৎ যে সেকেন্ড ফেজ ভেৰিফিকেশ্যন হ'ব লগা আছিল এই ভেৰিফিকেশ্যনটো অসম চৰকাৰ আসলতে ডিলে কৰিব বিচৰা নাই তাৰ কাৰণে আসলতে পিটিশ্যনটো দাখিল কৰিছিল গতিকে ডিএ যেতিয়া এই অৰ্ডাৰৰ সাৰ্টিফাইড কপি ৰিসিভ কৰিব মোৰ বুধেৰে লাগিছে যে 5 বা 6 তাৰিখৰ ভিতৰত বা আজিও হয়তো দিব পাৰে এই 3 দিনৰ ভিতৰত ডিৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ যি নোটিছ নাইবা লিষ্ট হেতু ওলাই দিব গতিকে খুব সোনকালে আপোনালোকে সেকেন্ড ফেজ ভেৰিফিকেশ্যনত যাব পাৰিব যি হক এতিয়া প্ৰশ্ন হয় যে কোনসকল কেণ্ডিডেটৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব অৰ্থাৎ NIOS DLED যিসকল পিটিশ্যনাৰ তেওঁলোকৰে অনলি ভেৰিফিকেশ্যন হ'ব নে NIOSৰ যিমান কেণ্ডিডেট আছে সকলোৰে ভেৰিফিকেশ্যন হ'ব সো ইয়াৰ কাৰণে এটো আপোনালোকে নেক্সট যি হাইলাইট মই কৰিছো সেইখিনি আপোনালোকে ইয়াতে চাই ল'ব ইয়াতে আপোনালোকে দেখা পাইছে যে অন 12 নম্বৰত ইয়াতে আপোনালোকে দেখা পাইছে মই পঢ়ি দিছো যে during the second phase of such physical document verification the authority concerned will consider the application submitted by the present respondent having 18 months DLED অৰ্থাৎ সেকেন্ড ফেজৰ যি ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব এই ভেৰিফিকেশ্যনৰ সময়ত যিসকলে প্ৰেজেন্ট ৰেসপন্ডেন্ট আছে 18 মান্থস ডিএলএড অৰ্থাৎ 18 মান্থ ডিএলএডৰ যিসকলে এপ্লাই কৰিছিল
তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব নাইবা যিমানখিনি কেণ্ডিডেটে এপ্লাই কৰিছিল NIS DLEDৰ এই গোটেই কেণ্ডিডেটসকলৰহে ভেৰিফিকেশ্যন নট অনলি দ্য পিটিশ্যনাৰ কাৰণ পিটিশ্যনাৰসকলৰ সৈতে যিসকলে 5550টা LPUP পদত NIS 18 months DLED কেণ্ডিডেটসকলে কৰিছিল এই গোটেই কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন হ'ব আৰু লাষ্টৰ পইণ্টত 13 নম্বৰত ইয়াতে আপোনালোকে দেখা পাব ইয়াতে লিখিছে যে দ্য ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ডিউৰিং such physical document verification shall verify the credential of all those applicants who have submitted their candidature including the candidates having 18 months DLED অৰ্থাৎ 5550টা LPUP পদৰ কাৰণে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল ইনক্লুডিং 18 months DLED গোটেই কেণ্ডিডেটসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব গতিকে ওভাৰঅল কথা এইখিনিয়ে হয় যে যিমান কেণ্ডিডেটে 5550টা পদৰ কাৰণে এপ্লাই কৰিছিল এই গোটেই কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব গতিকে আপুনি 18 months DLED কৰিলে আপোনাৰ ভেৰিফিকেশ্যন হ'ব যদি এপ্লাই কৰিছিল কণ্ডিশ্যনটো হ'ল যে যদি আপুনি এপ্লাই কৰিছিল তেতিয়াহ'লে আপোনাৰ যি ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনটো হ'বই হ'ব গতিকে আপোনাৰ যদি ফাৰ্ষ্ট ফেজত নাম অহা নাছিল তেতিয়াহ'লে আপুনি মন বেয়া কৰি থাকিব নালাগে কাৰণ ছেকেণ্ড ফেজত আপোনাৰ নাম নিশ্চিতভাৱে আহিব আৰু ছেকেণ্ড ফেজৰ যি ভেৰিফিকেশ্যন হয়তো 2 দিনৰ ভিতৰতে আপুনি আৰম্ভ হ'ব বুলি আপুনি চাব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই আপুনি উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকিলে আপুনি নিশ্চিতভাৱে কমেণ্ট কৰি জনাব পাৰে আপোনাক কমেণ্ট বক্সত মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি যদি মোৰ সৈতে পাৰ্চনেলি কথা পাতিব বিচাৰে তেতিয়াহ'লে টেলিগ্ৰাম গ্ৰুপ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে হোৱাটছএপ চেনেলৰ লিংক দিয়া আছে নাইবা মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংক দিয়া আছে তাতেও গৈ মোৰ সৈতে আপুনি কথা পাতিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোক বহুত ধন্যবাদ জয় অসম জয় হিন্দ